আজি আমি ভিডিঅ'টোত দুটা নটিফিকেশ্যন আলোচনা কৰিম। এটা আপোনালোকৰ আহিছে আপোনালোকৰ 4th গ্ৰেডৰ পোষ্ট হয়, য'ত পিয়ন আৰু চাফাই কৰ্মচাৰী পোষ্ট আছে, যিকেইটা আপোনালোকৰ দৰমহা থাকিব 12,000 টকাৰ পৰা 52,000 টকা আৰু 3,900 টকা গ্ৰেড পে থাকিব। আৰু 12,000 টকা হয় সেইটো আপোনালোকৰ বেছিক পে হয়। আৰু ইয়াত অসমৰ প্ৰত্যেকজন কেণ্ডিডেটে আবেদন কৰিবলৈ এলিজিবল হয় 18 বছৰ পৰা 40 বছৰৰ ভিতৰত। আজি আমি দুটা নটিফিকেশ্যন আলোচনা কৰিম। বলক আজি দেৰি নকৰি এটাকৈ দুইটা নটিফিকেশ্যন আলোচনা কৰোঁ। আজি আমাৰ যিটো প্ৰথম নটিফিকেশ্যন আহিছে তাত আপোনালোকৰ 11টা টোটেল ভেকেঞ্চি মুকলি হৈছে। এখন হ'ল আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্টখন, যিখন আহিছে আপোনালোকৰ এছিষ্টেণ্ট, যিটো আপোনালোকৰ পোষ্টটো হয় এছিষ্টেণ্ট জিঅ'লজিষ্ট ইন ডাইৰেক্টৰ অফ জিঅ'লজি এণ্ড মাইনিং আছাম আণ্ডাৰ মাইন এণ্ড মিনাৰেলছ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত 11টা পোষ্ট ওলাইছে। যিটো আপোনালোকৰ নটিফিকেশ্যনখন প্ৰভাইড কৰিছে বা নটিফিকেশ্যনখন দিছে আপোনালোকৰ অসম লোকসেৱা আয়োগ, চমুকৈ APSC ফালৰ পৰা এই নটিফিকেশ্যনখন ওলাইছে আৰু 11 জুন তাৰিখে নটিফিকেশ্যনখন মুকলি হৈছে। ইয়াত আপোনালোকৰ টোটেল 11টা ভেকেঞ্চি আছে, যিকেইটাৰে আপোনালোকৰ কেটেগৰী ৱাইজ পদসমূহ দি দিছে, কোনটো কেটেগৰীৰ কাৰণে কিমান পোষ্ট আছে সেইখিনিও আপোনালোকে এবাৰ স্ক্ৰীনশ্বট মাৰি চাই ল'ব পাৰে, বা আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো আমাৰ হোৱাটছআপত পাই যাব, তাতো গৈ জইন হৈ ল'ব পাৰে। ইয়াৰ যিটো পে স্কেল হ'ব সেইটো 30,000 টকাৰ পৰা 1,10,000 টকা হ'ব আৰু গ্ৰেড পে থাকিব 12,700 টকা, পে বেণ্ড হ'ব 4। আৰু ইয়াত আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাবলৈ যায়, কেণ্ডিডেটসকল ভাৰতৰ চিটিজেন হ'ব লাগিব, লগতে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব, PRC লাগিব আপোনালোকে এপ্লাই কৰিবৰ কাৰণে, আৰু ইম্পৰ্টেণ্ট এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যনটো কম্পালচৰি হয়, সেইটো লাগিব। আৰু কেণ্ডিডেটসকলৰ শিক্ষাগত অৰ্হতাটো যিসকলে MSc ইন জিঅ'লজি কৰিছে, MSc ইন এপ্লাইড ইন জিঅ'লজি, MSc টেক ইন এপ্লাইড ইন জিঅ'লজি, MTech ইন এপ্লাইড ইন জিঅ'লজি, তেনেকুৱা ধৰণৰ কোৰ্চ কৰিছে, বাট সেইকেইটা বিভাগৰ পৰা MSc কৰিছে, তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰে। কেণ্ডিডেটসকলে 2nd ক্লাছ পালেও আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ বয়সৰ সময়সীমা 21 পৰা 38 বছৰৰ ভিতৰত কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। 5 বছৰ ST SC সকলে এজ ৰিলেক্সেশ্যন পাব, 3 বছৰ OBC সকলে পাব, PWD সকলে 10 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু ইয়াত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ স্মল ফেমিলি নৰ্ম যিখন ফৰ্ম হয় সেইখন ফিল আপ কৰি দিব লাগিব, সেইখনো আপোনালোকে আমাৰ হোৱাটছআপ চেনেলত পাই যাব। এই নটিফিকেশ্যনটোৰ আবেদন আৰম্ভ হৈছে 16/6/2024 পৰা, অৰ্থাৎ 16 তাৰিখৰ পৰা এই পোষ্টকেইটাৰ আবেদন আৰম্ভ হ'ব। আজি আপোনালোকৰ হৈ গ'ল 14 তাৰিখ, আজিলৈকে আবেদন হোৱা নাই। আৰু আবেদনৰ অন্তিম তাৰিখ থাকিব 15/7/2024লৈকে, 15 জুলাইলৈকে আপোনালোকে এই পোষ্টকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। আৰু এপ্লিকেশ্যনৰ অন্তিম তাৰিখটো হৈ গ'ল 17 জুলাই, মানে আপোনালোকৰ পে'মেণ্ট দিয়াৰ লাষ্ট যিটো তাৰিখ সেইটো হৈ গ'ল 17 জুলাই। আৰু এপ্লিকেশ্যন ফিজৰ ষ্ট্ৰাকচাৰটো যদি চাবলৈ যায় তেনেহ'লে দেখিব যে জেনেৰেলসকলে 297.20 পে' কৰিব লাগিব, আৰু OBC সকলে 197.20 পে'মেণ্ট কৰিব লাগিব। ST SC BPL আৰু PWD কেণ্ডিডেটসকলে 47.20 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট মোডটো অনলাইন মাধ্যমতে আপোনালোকে কৰিব লাগিব। আৰু ইয়াৰ আবেদনটো আপোনালোকৰ APSCৰ যিটো অফিচিয়েল ৱেবছাইট হয় তাত হ'ব। আপোনালোকে গৈ যিসকলে কোৱালিফিকেশ্যন মিলে তেওঁলোকে এপ্লাই কৰিব পাৰে। আজি আমি যিহেতুকে কৈছোঁ এই দুটা নটিফিকেশ্যন আজিৰ ভিডিঅ'টোতে আলোচনা কৰিম। আপোনালোকে ধৈৰ্য সহকাৰে আমাৰ ভিডিঅ'টো শেষলৈকে চাব, যাতে গোটেইখিনি আবেদনৰ সম্পৰ্কে গম পায়। আৰু যিসকলে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেওঁলোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে, যাতে এনেকুৱা ধৰণৰ আপডেট ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে অতি সহজতে পাই থাকে। তো আজিৰ ইয়াৰ যিটো মই ইম্পৰ্টেণ্ট কথাখিনি ক'লোৱে, যদিহে আপোনালোকৰ এপ্লাই কৰোঁতে কিবা ধৰণৰ অসুবিধা হয় তেনেহ'লে তেওঁলোকে ৱৰ্কিং ডে'ৰ ভিতৰত সময়ৰ ভিতৰত আপোনালোকে হেল্পলাইন নাম্বাৰ তেওঁলোকে প্ৰভাইড কৰিছে, তাত গৈ আপোনালোকে তেওঁলোকৰ লগত কণ্টেক্ট কৰিব পাৰে। আৰু আবেদন বৰ্তমান 16 তাৰিখৰ পৰা আপোনালোকৰ ষ্টাৰ্টিং হ'ব। আৰু এইটো এটা যথেষ্ট ভাল পোষ্ট হয়, খালী কণ্ডাক্ট APSCয়ে কৰিছে, যিহেতুকে APSC ৰেংকৰ আপোনালোকৰ এক্সাম হ'ব। তো সেইটো কাৰণে ভালদৰে আপোনালোকে পঢ়িব লাগিব। যিসকলে ইণ্টাৰেষ্টেড হয় আপোনালোকে এপ্লাই কৰক, তাৰপিছত পঢ়া ষ্টাৰ্ট দি দিয়ক। আৰু এতিয়া আগবঢ়াওঁ আমাৰ নেক্সট যিটো নটিফিকেশ্যন সেইটোৰ ফাললৈ। আজি আমাৰ দ্বিতীয়টো যিটো নটিফিকেশ্যন এইটো খুবেই এটা ভাল নটিফিকেশ্যন হয়, কাৰণ এইটোত আপোনালোকৰ বহুতখিনি মোৰ ভিউৱাৰ যিখিনি আছে তেওঁলোকৰ কোৱালিফিকেশ্যনৰ লগত মিলিব এপ্লাই কৰিবৰ কাৰণে। এইটো আহিছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট তিনিচুকীয়াৰ ফালৰ পৰা এই নটিফিকেশ্যনটো মুকলি হৈছে 10 জুন 2024 তাৰিখে। আৰু এই এডভাৰটাইজমেণ্টটোত আপোনালোকৰ পিয়নৰ কাৰণে 3টা ভেকেঞ্চি আৰু ক্লিনাৰ এণ্ড চাফাই কৰ্মচাৰীসকলৰ বাবে 2টা ভেকেঞ্চি আছে। বহুতে পিয়ন চকীদাৰ তেনেকুৱা পোষ্ট বিচাৰি ফুৰে, কিন্তু ইয়াতো বহুতখিনি কথা আহে। আপোনালোকে আবেদন কৰাৰ আগত ভালদৰে নটিফিকেশ্যনটো এবাৰ চাই ল'ব, মই যিখিনি কথা ক'ম, কাৰণ
পিয়নৰ কাৰণে 3টা ভেকেঞ্চি আছে, আনৰিজাৰ্ভৰ কাৰণে 2টা, OBC MOBC কাৰণে 1টা থাকিব আৰু PB হ'ব 1 আৰু পে স্কেলটো 12,000 টকাৰ পৰা 52,000 টকা হ'ব আৰু গ্ৰেড পে 3,900 টকা। চাফাই কৰ্মচাৰীৰ কাৰণে 2টা ভেকেঞ্চি আছে, দৰমহা পে বেণ্ড আৰু গ্ৰেড পে ছেম হ'ব। টাৰ্ম এণ্ড কণ্ডিশ্যন যদিহে চাবলৈ যায় আৰ্টিকল 5 and 8ৰ মতে আপোনালোকৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া মানে ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব। লগতে মেইনলিটো কম্পালচৰি আপোনালোকৰ হেৰি থাকিবই লাগিব, ইয়াত PRC CRC লাগিবই, সেইখিনি উলিয়াই লওক যাৰ নাই। লগতে আপোনালোকৰ মিনিমাম ক্লাছ 8 ষ্টেণ্ডাৰ্ড পাছ কৰাসকলে এই পোষ্ট দুটাৰ বাবে আবেদন কৰিব পাৰিব। আৰু HSLC যদিহে আপোনালোকে HSLC পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে এই পোষ্টকেইটাৰ বাবে আবেদন কৰিবলৈ আপোনালোকে ইলিজিবল নহ'ব। আৰু যদিহে আপোনালোকক ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড লাগিব। লগতে এই কেণ্ডিডেটসকলৰ বয়সৰ সময়সীমা 18 বছৰ বা 40 বছৰৰ ভিতৰত হ'ব লাগিব আৰু আপোনালোকৰ যিটো এজ লিমিট কেলকুলেট কৰিব সেইটো 1/1/2026লৈকে আপোনালোকৰ এজ লিমিটটো কেলকুলেট কৰিব। আৰু গভ যিটো নৰ্মছ মতে আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ সুবিধাও এই পোষ্টকেইটাত প্ৰভাইড কৰিব কাষ্ট ৱাইজ। আৰু এপ্লিকেশ্যনটো আপোনালোকৰ 25/6লৈকে আপোনালোকে কৰি থাকিব পাৰিব, অৰ্থাৎ 25 জুনলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ বাবে আপোনালোকৰ প্ৰিপেৰেশ্যন কেনেকুৱা কৰিব লাগিব বা কি হ'ব, পৰীক্ষা হ'বনে, লিখিত হ'বনে, ভাইভা নে কি হ'ব, ইয়াৰ ওপৰত অকল আপোনালোকৰ এটা ইণ্টাৰভিউ হ'ব আৰু এটা ইণ্টাৰভিউ বা ভাইভা হ'ব, যাৰ জৰিয়তে তেওঁলোকে চিলেক্ট কৰিব। আৰু ভাইভা বা ইণ্টাৰভিউত এটেণ্ড কৰিবৰ কাৰণে কোনো ধৰণৰ তেওঁলোকৰ ফালৰ পৰা TA কোনো ধৰণৰ নিদিয়ে। আৰু ইয়াত আবেদন কৰিবৰ কাৰণে আপোনালোকে অনলাইন মাধ্যমতে আপোনালোকে আবেদন কৰিব লাগিব। তিনিচুকীয়া districtcode.gov.in যিটো আপোনালোকৰ আছে dcode.gov.in, তাত গৈ পেলাই আপোনালোকে অনলাইন মাধ্যমত আপোনালোকৰ এই নটিফিকেশ্যনটোৰ বাবে এপ্লাই কৰিব লাগিব। আৰু ইয়াত এপ্লাই গোটেই প্ৰচিডিঅ'ৰটো দিছে, এই ৱেবছাইটটোত আপোনালোকে চাব পাৰিব। কিন্তু আপোনালোকৰ যিটো অফলাইন এপ্লাই প্ৰচিডিঅ'ৰ হয় সেইটো হ'ব আপোনালোকৰ হাউ টু এপ্লাই। ইয়াত আপোনালোকে দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট তিনিচুকীয়া আৰু পিন নম্বৰ আপোনালোকৰ লগত যিখিনি ডকুমেণ্ট লাগিব সেইখিনি ফিল আপ কৰি পেলাই আপোনালোকে ড্ৰপ বক্সত গৈ ছাবমিট কৰি থৈ আহিব লাগিব। আৰু এই নটিফিকেশ্যনটো বহুত বেছি এটা সময় নাই আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে। আপোনালোকৰ 25 জুন দিছে আৰু 10 জুনত এই নটিফিকেশ্যনটো ওলাইছিলে আৰু 25 জুন আৰু আজি আপোনালোকৰ 14 তাৰিখ হৈয়ে গ'ল। আপোনালোকে যিসকলে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে আবেদন কৰিব পাৰে। ইয়াৰ গোটেই এডভাৰটাইজমেণ্ট ডিটেইলছটো মই আপোনালোকক দিম আৰু এইটো আপোনালোকৰ গোটেই এডভাৰটাইজমেণ্টৰ ডিটেইলছটো অফিচিয়েল ৱেবছাইটত আপলোড হৈ যাব, আপোনালোকে চাব। মানে যিসকলৰ ইলিজিবিলিটি কেণ্ডিডেট যিসকল হ'ব আপোনালোকে এপ্লাইটো অফলাইন মাধ্যমত কৰিব লাগিব। অফলাইন মাধ্যমত এপ্লাই কেনেকৈ কৰিব মই ভালদৰে কৈ দিছোঁ। আপোনালোকে এটা এনভলভ ল'ব লাগিব, অৰ্থাৎ চিঠিৰ খাম এটাত লিখিব লাগিব দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট তিনিচুকীয়া আৰু আপোনালোকৰ পিন ক'ড এইখিনি লিখি আপোনালোকে গেজেটেড পাৰ্ট 9 ফৰ্মখন ফিল আপ কৰি পেলাই লগত নেচেচাৰী যিখিনি ডকুমেণ্ট যেনে আপোনালোকৰ ফোন নাম্বাৰ হৈ গ'ল, আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হৈ গ'ল, যিটো আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট হৈ গ'ল, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট হৈ গ'ল, কণ্টেক্ট নাম্বাৰ হৈ গ'ল, ৰিচেণ্ট পাছপৰ্ট চাইজৰ ফটো হৈ গ'ল, এজ প্ৰুফ হৈ গ'ল, এই গোটেইখিনি ডকুমেণ্ট ছেল্ফ এটেষ্ট কপি কৰি আপোনালোকে এনভলভটোত সহত গাঁঠি দি পেলাই সেইটো আপোনালোকৰ যিটো চিফ জুডিচিয়েল মেজিষ্ট্ৰেট অফিচৰ এড্ৰেছৰ যিটো ড্ৰপ বক্স আছে সেই এড্ৰেছটোত লিখি দিব আৰু কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো এনভলভটোৰ ওপৰত ক্লিয়াৰলি লিখিব। চাফাই কৰ্মচাৰীৰ কাৰণে এপ্লাই কৰিছেনে নে আপোনালোকে যিটো পিয়নৰ কাৰণে পোষ্টৰ এপ্লাই কৰিছে সেইখিনি তাত মেনশ্যন কৰিব। তাৰপিছত আপোনালোকে গৈ পেলাই তাত ছাবমিট কৰি থৈ আহিব। আৰু নেক্সট যিটো এই ৱেবছাইটটোত দিলে tinisukkia.dcode.gov.in, ইয়াত যিসকলৰ লিষ্ট ওলাব দ্য লিষ্ট অফ ইলিজিবল কেণ্ডিডেট শ্বেল বি আপলোডেড ইন দ্য অফিচিয়েল ৱেবছাইট অফ তিনিচুকীয়া ডিষ্ট্ৰিক্ট জুডিচিয়াৰী। এই অফিচিয়েল যিটো ৱেবছাইট এইটোত ভিজিট কৰি থাকিব কৈছে, তাতে আপোনালোকৰ নেক্সট যিখিনি হ'ব সেইখিনি তাতে আপোনালোকে আপডেট পাই থাকিব। আৰু আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। যিসকলে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি ভিডিঅ'টো লাইক এটা কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।